নমস্কাৰ pnk.com-লৈ মই পৱন কাশ্যপে স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে আমাৰ কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা। নমস্কাৰ। সমাগত নিৰ্বাচন কেনেকৈ প্ৰস্তুতি আৰম্ভ কৰিছে বা সমষ্টিৰ থলুৱা মানুহখিনিৰ লগত কেনেকৈ যোগাযোগ ষ্টাৰ্ট কৰিছে? নহয়, আজি সমাগত নিৰ্বাচন বুলি কয় না, আজি মই যোৱা 5 বছৰ বিধায়ক হিচাপে নাই, তাৰ 5 বছৰ আগত বিধায়ক হিচাপে আছিলোঁ। গতিকে আজি নিৰ্বাচন বুলি মই বিশেষকৈ কৰিবলগীয়া একো নাই, কাৰণ এই 5 বছৰে মই মানুহখিনিৰ লগত সম্পৰ্কত আছোঁ। ৰাইজৰ অভাৱ অভিযোগ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন পূজা পাৰ্বণ বা উৎসৱ আদি সকলো ক্ষেত্ৰতে মই মানুহখিনিৰ লগত যোগাযোগ কৰিছোঁ, কাৰোবাৰ বেমাৰ আজাৰকে ধৰি হৈছে। আৰু এতিয়াতো মই এটা ৰাজনৈতিক দলৰ সদস্য, গতিকে দলীয় সভা সমিতিবিলাকো খুব সুন্দৰভাৱে চলি আছে। গতিকে আজিৰ তাৰিখত মই এটা কথা কওঁ যে আমি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু। কালি নিৰ্বাচন হ'লেও আমি নিৰ্বাচনত উপনীত হ'ব পাৰিম আৰু আমি আশা কৰোঁ এই মাহৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহত নিৰ্বাচন হ'ব। কমলপুৰ সমষ্টিৰ ৰাইজে এটা পৰিৱৰ্তন দেখিব, অসমৰ ৰাইজেও পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে। আমি ভাবোঁ অসমত নতুন চৰকাৰ এখন হ'ব। যোৱা পূৰ্বেও 5 বছৰত আপোনাৰ দল বেলেগ আছিলে বা এই আগন্তুক 5 বছৰত আপোনাৰ দল বেলেগ হ'ব, কিবা পাৰ্থক্য হ'ব নেকি? মানুহজন একে থাকিব নে দলহে বেলেগ হ'ব? মানুহজনটো মই একেই মানুহ। দলটো কিয় মই সলনি কৰিছোঁ, সলনি কৰিবলগীয়া পৰিৱেশটো কোনে সৃষ্টি কৰিছে এই কথাও কমলপুৰ সমষ্টিৰ মানুহে জানে। আৰু কমলপুৰ সমষ্টিৰ মানুহে মই দল হিচাপে মোৰ এটা দায়িত্ব আছে বা দলীয় কৰ্মীবিলাকে দায়িত্বটো পালন কৰিছে, আমি একত্ৰিত হৈ কাম কৰিছোঁ। কিন্তু কমলপুৰ সমষ্টিৰ লগত আজি মই নিৰ্বাচন খেলিম বুলি মোৰ চিনাকি নহয়। ছাত্ৰ অৱস্থাৰ পৰা কমলপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত গাঁও চুবুৰী বা অঞ্চলৰ প্ৰতিটো মৌজা বা প্ৰতিটো পঞ্চায়তৰ লগত মোৰ সম্পৰ্ক আছে। গতিকে মইতো বৰ বেছি পাৰ্থক্যবিলাক অনুভৱ নকৰোঁ, কাৰণ একেই মানুহ। মানুহবিলাকে মোক সেই হিচাপে সত্যব্ৰত কলিতা হিচাপে গ্ৰহণ কৰিছে। তেওঁক নিৰ্বাচনত কি প্ৰতীক হ'ব সেইটো ডাঙৰ কথা নহয়, কিন্তু সত্যব্ৰত কলিতা হিচাপে জানে। আৰু আপোনালোকে জানে যে কমলপুৰ সমষ্টিত আমাৰ কংগ্ৰেছ দলৰ যিটো ভেটি এইটো সবল হৈ আছে, এতিয়াও সবল হৈ আছে। যোৱাবাৰো হাৰিছে যদিও যথেষ্ট ভোট পাইছে। গতিকে মই ভাবোঁ এটা পৰিৱেশ এতিয়া কংগ্ৰেছৰ সপক্ষে কমলপুৰ সমষ্টিত এটা পৰিৱেশ সৃষ্টি হৈ আছে। বৰ্তমান আপোনাৰ চকুত কমলপুৰ সমষ্টিত কি এনেকুৱা 5টা কাম আছে আপোনাৰ যিটো হ'লে আপুনি সকাহ দিব ৰাইজক বা কৰি দিব? কামটো চাওক, কামটো দিনে সময় পৰিৱৰ্তন নহ'লে কামৰ বহুত চাহিদা বাঢ়ি যাব আৰু বেলেগ বেলেগ কাম লগা হ'ব। কিন্তু মোৰ এটা কথা দুখ আছিল, মোৰ এটা কমলপুৰ সমষ্টিৰ ৰাইজৰ প্ৰতি দায়িত্ব বা এটা মোৰ সংকল্প আছিল যে কমলপুৰ সমষ্টিখন আমি কেঁচা ৰাস্তা মুক্ত কৰিব লাগে, অৰ্থাৎ চব ৰাস্তা পকীকৰণ হ'ব লাগে। আৰু তাৰ কাৰণে মোৰ কাৰ্যকালৰ যদিও 5 বছৰ 2টা বছৰ আপোনালোকে সকলোৱে জানে যে 2টা বছৰ ক'ভিডত আমি ভুগিবলগীয়া হ'ল, যাৰ ফলত নেকি উন্নয়নমূলক কাম কিছু বছৰ স্থবিৰ হ'ল। তথাপি 3 বছৰত মই প্ৰায় 400 কিলোমিটাৰ ৰাস্তা মই পকীকৰণ কৰিছোঁ আৰু অলপ ৰাস্তা পকীকৰণ কৰিব আহিছিল। কিন্তু আজি দুৰ্ভাগ্যজনক কথা, এই পৰিস্থিতিত আজি এই কম 70 কিলোমিটাৰ বা 80 কিলোমিটাৰ ৰাস্তা বৰ্তমানৰ বিধায়কগৰাকীয়ে কিন্তু কৰিব নোৱাৰে। এইটো মোৰ দুখ লাগে। যোনেই নহওক, যোন বিধায়কে নহওক, কমলপুৰ সমষ্টিৰ উন্নয়ন হোৱাটো মই বিচাৰোঁ। তেওঁলোকৰ কাৰ্যকাল 5 বছৰত কামটো কৰাটো বিচাৰোঁ, কিন্তু সেইটো ক্ষেত্ৰত সম্পূৰ্ণভাৱে ৰাস্তা ঘাটৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। গতিকে দ্বিতীয় কথাটো হ'ল যে কমলপুৰ সমষ্টিত উদ্যোগীকৰণ হৈছে। সেই উদ্যোগীকৰণৰ নামত বহু আমাৰ থলুৱা মানুহৰ কৃষিভূমি আজি স্থানান্তৰ কৰা হৈছে। পৰিৱেশলৈ গুৰুত্ব দিয়া হোৱা নাই। প্ৰথম কথা যে নিযুক্তি হ'ব লাগিব, কিন্তু নিযুক্তি কিমান পৰ্যায়ত পাইছে? 9,000 টকা নিজৰ মাটি টুকুৰা দি আমি 9,000 টকাত চাকৰি কৰিবলগীয়া হৈছে। গতিকে নিবনুৱাখনক সংস্থাপিত কৰাৰ স্বাৰ্থত মই ভাবোঁ ইয়াত যদি উদ্যোগ হয়, যিটো প্ৰদূষণমুক্ত উদ্যোগ ইয়াত হ'ব লাগে, শিক্ষানুষ্ঠান হ'ব লাগে, ইয়াত ভাল হস্পিটেল হ'ব লাগে, য'ত আমি নিযুক্তিও পাওঁ আৰু অথচ সমাজখনৰ এটা সেৱা কৰিবৰ কাৰণে আমি সুযোগ লাভ কৰিব পাৰোঁ। গতিকে উদ্যোগীকৰণৰ নামত কৃষিভূমি শ্ৰেণীৰ পৰিৱৰ্তন কৰা কাৰ্যটো মই সদায় দুৰ্ভাগ্যজনক বুলি ভাবোঁ। এতিয়াও বহু অঞ্চলত মই দেখিছোঁ, আমাৰ ইয়াত যিখিনি পাহাৰ চাহাৰ আছে তাৰ অঞ্চলৰ মাটিও বহুত মানুহে আজি উদ্যোগীকৰণৰ নামত দখল কৰিছে। এই মাটিবিলাক দখল কৰাৰ ফলত কি হ'ব? আজি পাহাৰখনৰ সৌন্দৰ্যটো নষ্ট হ'ব, পাহাৰখনত যিখিনি জীৱ জন্তু আছে সেইখিনি ইয়াৰ পৰা গুচি যাব লাগিব।
বা দুই এটা যদি ক'ৰবাত হাতী ওলায় সেই হাতীবিলাকো আহি মানুহৰ ঘৰ ভাঙিব অৰ্থাৎ পৰিৱেশটো যাতে বিনষ্ট নহয় সেই কথাটোৰ প্ৰতি মই গুৰুত্ব দিব লাগিব নিবনুৱা সমস্যাক লৈ কি নিবনুৱা সমস্যালৈ উদ্যোগীকৰণ হ'ব লাগিব আজি বিভিন্ন বিশ্ববিদ্যালয় আহিব পাৰে মেডিকেল ইউনিভাৰ্চিটি আহিব পাৰে বিভিন্ন ধৰণৰ বা আমাৰ ইয়াৰ যিখিনি নিবনুৱা যুৱক যুৱতী তেওঁলোকক স্কিল কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ইয়াত ব্যৱহাৰিক প্ৰতিষ্ঠান গঢ়িব পাৰে তেনেকুৱা ধৰণৰ উদ্যোগ হওক কিন্তু কেৱল মানুহৰ কাপোৰ নষ্ট কৰা মানুহৰ চাহ ল'ব নোৱাৰা অৱস্থাটো যিটো উদ্যোগীকৰণে কৰিছে এই কথাটো বন্ধ হ'ব লাগিব ভালকৈ এটা প্ৰেক্ষাগৃহ নাই বা সভাগৃহ নাই নহয় সেইটো কমলপুৰ সমষ্টি এটা প্ৰেক্ষাগৃহ নাই মোৰ দিনত মই আৰম্ভ কৰিছিলোঁ কিন্তু যিখিনি তাত প্ৰয়োজনীয় ধৰণৰ ভালকৈ কৰিছিলোঁ ডাঙৰকৈ কৰিছিলোঁ সেইটো আধৰুৱা আছে সেইটো এটা মোৰ সপোন যে মই এইবাৰ নেক্সট সেই অডিটৰিয়ামটো মই নিশ্চয় পূৰ্ণ কৰিব পাৰিম গতিকে এই তিনিটা কথা আৰু আন এটা কথাটো হ'ল যে আমাৰ ইয়াত মদন কামদেৱ দেৱালয় আছে পিংগেশ্বৰ দেৱালয় আছে কুৰ্মা মাধৱ দেৱালয় আছে এনেকৈ বিভিন্ন ধৰণৰ গোপেশ্বৰ আছে দেওবাগুৰি মন্দিৰ আছে এই গোটেই অঞ্চলটো এটা আমি ধৰ্মীয় টুৰিজিমলৈ আমি ৰূপান্তৰিত কৰিব পাৰোঁ আৰু ইয়াত এটা এডভান্টেজ আমাৰ কি আছে সুবিধা কি আছে যে গুৱাহাটীত মানুহ এটা থাকি পটককৈ বোলে অকণমান জেগা চাই আহোঁ অকণমান ৰিলেক্স হৈ আহোঁ বা অকণমান আমি জেগা অকণমান দৰ্শন কৰোঁ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ সেই সুযোগটো লাভ কৰিবলৈ আমি বায়তা চাৰিআলিক কেন্দ্ৰ কৰি বা কমলপুৰ সমষ্টিক কেন্দ্ৰ কৰি আমি এটা টুৰিজিমৰ পেকেজ আমি তৈয়াৰ কৰিব পাৰোঁ তাৰ ফলত কি হ'ব এমপ্লয়মেণ্ট জেনেৰেট হ'ব আমাৰ ল'ৰা ছোৱালীবিলাকে ব্যৱসায় কৰিব কোনোবাই গাড়ীয়ে চলাব কোনোবাই টুৰিষ্ট গাইডে হ'ব পাৰে সেই কথাটো মই ভাবোঁ এটা খুব গুৰুত্বপূৰ্ণ কথা আন এটা কথা মই দেখিছোঁ যে ইয়াত আমাৰ বহু শিক্ষানুষ্ঠান বিশেষকৈ বায়তা চাৰিআলিটো এটা এডুকেশ্যনেল হাবলৈ ৰূপান্তৰিত হৈছে গতিকে ইয়াত আৰু শিক্ষানুষ্ঠান গঢ়ি উঠক আৰু যিখিনি গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান এই গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠানখিনিত মই দেখিছোঁ যে প্ৰথম কথা পৰ্যাপ্ত শিক্ষক নাই যিখিনি তেওঁলোকৰ শিক্ষক থাকিব লাগে শিক্ষক নাই দ্বিতীয়তে তেওঁলোকৰ যিটো এটমস্ফিয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ৰচনা কৰাত চৰকাৰ ব্যৰ্থ হৈছে আৰু বহু শিক্ষানুষ্ঠান এতিয়া বন্ধ হৈ গৈছে এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে ৰাইজে নিজে মাটি দান কৰি শিক্ষানুষ্ঠানখন পাতে কিন্তু চৰকাৰৰ হেমাহিৰ কাৰণে সেই শিক্ষানুষ্ঠানখন বন্ধ হৈ যায় গতিকে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানৰ প্ৰতি যিটো এটা প্ৰত্যাহ্বান আহিছে সেই কথাটো নিশ্চয় আমি চকু দিব লাগিব সেইটো এটা গুৰুত্বপূৰ্ণ কথা বুলি ভাবোঁ আৰু তেনেকৈ আজি মহিলা সবলীকৰণৰ কথা কোৱা আছে মহিলা সবলীকৰণ মানে কি চৰকাৰে তেওঁলোকক 1250 টকাকৈ দিছে এইটো আমি ভাল পাইছোঁ দিছে দিয়ক আমাৰ আপত্তি কৰিব লাগে নাই কিন্তু মহিলাসকলে 1250 টকা লৈ বহি থাকিব নেকি লাখপতি বাইদেউ কিমানগৰাকী হৈছে গতিকে মহিলাসকলে যাতে আমাৰ গ্ৰাম্য অঞ্চলতে কাম কৰি কোনোবাই তাঁতশাল বৈ কোনোবাই হাঁহ কুকুৰা পুহি মানে ইনকাম কৰিব পাৰে সেই ব্যৱস্থাটো কৰিব লাগে আৰু আমি গুৱাহাটী চহৰৰ নিচে ওচৰত আছোঁ আমাৰ কাৰণে সুবিধাটো কি যে ইয়াৰ পৰা যদি আমি ডাঙৰ ফিচাৰিজ চাওঁ আমি পুখুৰী খান্দো ডাঙৰ ফিচাৰী আমি কৰোঁ ইয়াৰ পৰা মানুহে গৈ জীয়া মাছ গুৱাহাটীত বিক্ৰী কৰিব পাৰোঁ তাতকৈ ডাঙৰ সুবিধা কি লাগে আৰু আমি যদি নিবনুৱা ল'ৰাবিলাকক তেনেকৈ সুযোগ দিয়ে চৰকাৰে যদি সুযোগ দিয়ে বিধায়কগৰাকীয়ে যদি সুযোগ দিয়ে তেনেকৈ ডাঙৰ ডাঙৰ ফিচাৰী কাম আমি কৰিব পাৰোঁ আৰু যাৰ ফলত নেকি আমি ফিচাৰী মৎস্য পালন কৰাসকল ইয়াৰ পৰা যোনে মাছ লৈ যাব তেওঁলোকৰ এটা ব্যৱসায় আৰম্ভ হ'ব বা কিছুমানে গুৱাহাটীতো যে ব্যৱসায়টো কৰিব পাৰিব গতিকে এই ধৰণৰ কিছু পেকেজ আমি নিশ্চয় পৰৱৰ্তী সময়ত চিন্তা কৰিব লাগিব আৰু মহিলা সবলীকৰণৰ নামত তেওঁলোকক উপযুক্তভাৱে উদ্যোগ কৰিব পৰা বা তেওঁলোকৰ শিক্ষা দীক্ষা যাতে স্কিলটো আমি বঢ়াব পাৰে সেই বিষয়ে নিশ্চয় পৰৱৰ্তী সময়ত মহিলাসকলৰ কাৰণে চিন্তা কৰিব লাগিব কিন্তু মই ভাবোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ মহিলাসকলক দিছে আমি ভাল পাইছোঁ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল যে আমাৰ ইয়াত কিমান নিবনুৱা আছে নিবনুৱাসকলৰ কাৰণে আমি কি কৰিম কিমান সংখ্যা আছে তেওঁলোকক আমি চাকৰি দিব নোৱাৰিলেও তেওঁলোকে যাতে নিজে কৰি খাব পৰা হয় নিজৰ ঘৰখন চলাব পৰা হয় সেই কথাটো আমি নিশ্চয় নিচামুক্তৰ পৰা এইটোতো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে বায়তা চাৰিআলিৰ পৰা আৰম্ভ কৰি একেবাৰে গণেশ্বৰ নাওকাটালৈকে এই অঞ্চলটো এতিয়া ড্ৰাগছৰ কবলত পৰিছে পুলিচে কোনো কাম কৰা নাই আজি যদি যুৱ প্ৰজন্মক যদি ড্ৰাগছৰ কবলৰ পৰা আমি মুক্ত কৰিব নোৱাৰোঁ তেনেহ'লে এটা প্ৰজন্ম ধ্বংস হৈ যাব বিভিন্ন ধৰণৰ অসুবিধাৰ আমি ইতিমধ্যে সন্মুখীন হৈছোঁ পৰিয়ালটো শেষ হৈছে সমাজত অশান্তি হৈছে গতিকে তাত এটা পুলিচৰ ভূমিকা থাকে সমাজখনত আছে মানুহবিলাকক আমি অকণমান জাগৰণ কৰিব লাগিব মানুহবিলাকক জাগৃত কৰিব লাগিব যে ড্ৰাগছটো কেনেকৈ সমাজখন মানে আমি ধ্বংসৰ মুখলৈ ঠেলি দিছে আৰু তাৰ পৰা কেনেকৈ আমি মানে আগবাঢ়িব পাৰোঁ আৰু এটা কথা মই এইবাৰ
মানে মই পৰিকল্পনা কৰিছোঁ যে আমাৰ ইয়াত 60 ঊৰ্ধৰ মানুহবিলাকৰ কাৰণে কোনো বিশেষ ব্যৱস্থা এখন ভাল আমি শিশুবিলাকৰ কাৰণে এখন ভাল শিশু উদ্যান নাই, যুৱকসকলৰ কাৰণে এটা ভাল ক্লাব নাই। কিন্তু আটাইতকৈ ডাঙৰ কথা, যিবিলাক মানুহে চাকৰিৰ পৰা অৱসৰ হয় বা কাম বন কৰিব নোৱাৰে, তেওঁলোকে বহিবলৈ এটা আড্ডা নাই, তেওঁলোকে দোকানৰ আগত বহিব মানসিক শান্তি। সেইকাৰণে মই ভাবোঁ যে এইবাৰ যদি মই বিধায়ক হিচাপে নিৰ্বাচিত হওঁ, কমলপুৰ সমষ্টিৰ প্ৰতিটো পঞ্চায়তত এটাকৈ ছিনিয়ৰ চিটিজেন ক্লাব মই নিৰ্মাণ কৰিম, য'ত বাতৰি কাকত পঢ়িব পাৰিব, দুখন কিতাপ পঢ়িব পাৰিব, য'ত কেৰাম খেলিব পাৰিব, য'ত টিভিটো চাব পাৰিব, এই ধৰণৰ পৰিৱেশ, মনৰ সুখ দুখৰ কথা ক'ব পাৰিব। যুৱকসকলক বিশেষকৈ আমাৰ ইয়াত বহুত প্ৰতিভাৱান ফুটবল খেলুৱৈ আছে, ক্ৰিকেট খেলুৱৈ মানে প্লেয়াৰ আছে, আমি দেখিছোঁ আজি বিভিন্ন জেগাত মই ক্ৰিকেট খেলাত উপস্থিত আছোঁ। গতিকে এই খেলুৱৈবিলাক বিশেষকৈ ফুটবলৰ ক্ষেত্ৰত ফুটবল এটা একাডেমি তৈয়াৰ কৰাৰ মোৰ বহুত মানসিকভাৱে মই বহুত দিন ধৰি মনত মই চিন্তা কৰি আছোঁ। পৰৱৰ্তী ক্ষেত্ৰত নিশ্চয় কমলপুৰ সমষ্টিত আমি ভাল চাই তাত এটা ফুটবল একাডেমি আমি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম। যিহেতু পূৰ্বৰ জালুকবাৰী বৰ্তমান কমলপুৰ সমষ্টিৰ আৰু মুখ্যমন্ত্ৰীৰ এটা দখলত থকা এৰিয়া বা চাইন্সাৰী হওক বা ধোপাদাৰী আছিও বৃহত্তৰ এৰিয়া আছে, আপোনাৰ কিবা কঠিন পাব নেকি বা নাই? সেই মানুহখিনিতো মোক যথেষ্ট মৰম কৰে। চাওক, আমি ৰাজনৈতিকভাৱে কমলপুৰ জালুকবাৰী হৈ আছিলোঁ, এতিয়াতো কমলপুৰ হৈ গ'ল। কিন্তু আপুনি জানে নিজে যে প্ৰগ্ৰাম ছাত্ৰ সন্থা যেতিয়া মই কৰিছিলোঁ, আমাৰ তেতিয়া বাইণ্ডিং নাছিল, এইটো আমাৰ সীমাৰেখা নাছিল। আজি দুমনিচিকি হওক, বাথান হওক বা ঠিক তেনেকৈ শালমাৰা, বেজাৰা, মান্তাকাটা, এইবিলাক সকলো ছাত্ৰ সন্থাৰ আমি প্ৰগ্ৰাম ছাত্ৰ সন্থাৰ মজিয়াতে আছিলোঁ। ঠিক তেনেকৈ শৰাইঘাট ছাত্ৰ সন্থা আছিল, য'ত চাংখাৰী, ধোপাতাৰী, জালা এইবিলাক অঞ্চল আছিল। গতিকে ছাত্ৰ সন্থাৰ দিনতে এই মানুহবিলাকৰ লগত এটা মোৰ বহুত দিনীয়া পুৰণা সম্পৰ্ক আছে। ৰাজনৈতিকভাৱে মই কমলপুৰৰ বিধায়ক আছিলোঁ, কিন্তু মানুহখিনিৰ লগত মোৰ সম্পৰ্ক পূৰ্বৰ পৰা আছে। তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পোৱাৰ আগৰ পৰাই মোক পাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হয়তো তেওঁলোকে 96-95 চনৰ পৰা পাইছে, কিন্তু মোক 80 চনৰ পৰাই এই মানুহখিনি পাইছে। গতিকে মোৰ কাৰণে কোনো ধৰণৰ ইয়াত সমস্যাৰ সৃষ্টি হোৱা নাই। প্ৰায় মানুহ মোৰ চিনাকি, প্ৰায় মানুহ মোৰ ঘৰুৱা, প্ৰায় মানুহে মোক মৰম কৰে। গতিকে মোৰ কাৰণে কোনো প্ৰত্যাহ্বান ইয়াত অহা নাই। দৰ্শকক শেষত, অনুষ্ঠানৰ শেষত দৰ্শক কি ক'ব, কমলপুৰবাসীক কি ক'ব, কি আশা দিব বা কি প্ৰতিশ্ৰুতি দিব? কমলপুৰবাসীক প্ৰতিশ্ৰুতি দিব লাগে, এখন ভাল চৰকাৰ হ'ব লাগে, এজন যোগ্য ব্যক্তিৰ হাতত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব থাকিব লাগে। আৰু আজিৰ তাৰিখত আটাইতকৈ চৰ্চিত নাম হ'ল আমাৰ সভাপতি, কংগ্ৰেছ দলৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈৰ নেতৃত্বত এখন চৰকাৰ হোৱাটো অসমৰ মানুহে বিচাৰিছে, আমি বিচাৰিছোঁ। আৰু এজন ডাইনেমিক, খুব প্ৰগতিশীল, ডেকা য়ং মানে নেতা আৰু বাকপটুতা আছে। সকলো দিশত তেওঁ অধ্যয়ন আছে। অসমখনৰ অৰ্থনীতি, সমাজনীতি, সমাজখন তেওঁ ভালকৈ দেখিছে। গতিকে তেওঁৰ নেতৃত্বত মই পৰিৱৰ্তন বুলি নকওঁ, আমি সদায় এটা কথাই মই ব্যৱহাৰ কৰি আহিছোঁ যে বিজেপিৰ যি কুশাসন, বিজেপিৰ যি ভ্ৰষ্টাচাৰ, বিজেপিৰ যি অহংকাৰ, তাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিৱৰ্তনৰ ঠাইত মই কওঁ যে এইবাৰ আমাৰ অসমৰ মানুহে পৰিত্ৰাণ বিচাৰিছে, যে গৌৰৱ গগৈৰ নেতৃত্বত এখন চৰকাৰ হওক আৰু বিজেপিৰ কুশাসন, ভ্ৰষ্টাচাৰ, ষড়যন্ত্ৰ আৰু আটাইতকৈ ডাঙৰ কথা যে বিজেপিৰ যিটো অহংকাৰ, ৰজাক ৰজা নবোলা, মানে কাকো পৰোৱাই নকৰা, মুখ্যমন্ত্ৰী এগৰাকীৰ যিটো মৰ্যাদা, চকীখনৰ যিটো মৰ্যাদা, সেই মৰ্যাদাৰ যিভাৱে তেওঁ হানি কৰিছে, যাকে তাকে বুঢ়া আঙুলি দেখাই দিয়া, ইটো কৰিব সিটো কৰিব, এনেকৈ বুঢ়া আঙুলি দেখাই দিয়ে, যাকে তাকে যি ব্যৱহাৰ কৰে, মই কাকো অমুকৰ বাপেক তমুকৰ বাপেক বুলি গালি পাৰে। অৰ্থাৎ মৰ্যাদাহীন কিছুমান কথা, ভিত্তিহীন কথা কিছুমানে মানুহক বিভ্ৰান্ত কৰা, মূল বিষয়বিলাক তল পেলাবৰ কাৰণে তেওঁ আজি বিভিন্ন ধৰণৰ গ্ৰহণ কৰিছে। এতিয়া আমাৰ অসমৰ মানুহৰ কাৰণে আটাইতকৈ আৱেগিক কথাটো কি আছিল? জুবিন গাৰ্গৰ মৃত্যু। তেওঁ সেইদিনা কৈ দিলে, আপোনালোকে সকলোৱে লক্ষ্য কৰিছে, তেওঁ কৈ দিলে যে মই এইকাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে গৌৰৱ গগৈৰ কথাটো মানে সেইদিনা মই প্ৰকাশ নকৰিলোঁ। জুবিন গাৰ্গৰ মৃত্যু কোনদিনা হ'ল? 19 ছেপ্টেম্বৰত। আৰু গৌৰৱ গগৈৰ কথা কোৱাৰ কথা কোনদিনা আছিল? 10 ছেপ্টেম্বৰত। অৰ্থাৎ 10 ছেপ্টেম্বৰতে মুখ্যমন্ত্ৰী গম পাই গ'ল যে 19 তাৰিখে জুবিন গাৰ্গ ঢুকাব। অৰ্থাৎ এই কথাবিলাকে মানুহক কি বুজাব বিচাৰিছে, তেওঁ কি ক'ব বিচাৰিছে মই নাজানো। তেওঁ নিজৰ কথাতে বন্দী হৈ গৈ আছে। তেওঁ গৌৰৱ গগৈৰ কথাটো 10 তাৰিখে প্ৰকাশ নকৰিলে, প্ৰকাশ কৰিব পৰা যদি SRT ৰিপৰ্ট তেওঁৰ হাতত আছিল, তেওঁ কিয় প্ৰকাশ নকৰিলে?
তেওঁ ক'লে যে জুবিন গাৰ্গৰ কথাৰ সময়ত যদি সেইটো কথা প্ৰকাশ কৰিলেহেঁতেন মোক মানুহে মাৰি পেলাই, আৰু জুবিন গাৰ্গ তাৰ 9 দিন পিছত ঢুকাইছে, তুমি 10 দিন আগত কৈছা মানে তোমাৰ ডেট দিছিলে বা মানে একদম 10 তাৰিখে মই একদম বোমা বিস্ফোৰণ কৰি দিম, কিন্তু সেই বোমাটো নুফুটিল। গতিকে এই ধৰণৰ কথাবিলাকে মুখ্যমন্ত্ৰীৰ যিখন চকী, মুখ্যমন্ত্ৰীৰ যিটো মৰ্যাদা, এই মৰ্যাদাটো হ্ৰাস কৰিছে, মৰ্যাদাহীন কৰিছে। গতিকে অসমৰ মানুহে এজন মুখ্যমন্ত্ৰী বিচাৰে, যিজন মুখ্যমন্ত্ৰী অসমৰ জাতীয় সত্তাক নিৰাপত্তা দিব পাৰে, অসমৰ জাতি মাটি ভেটিৰ কথা প্ৰকৃতাৰ্থত নিৰাপত্তা দিব পাৰে, তেনে এজন যিজন মুখ্যমন্ত্ৰীয়ে ধাৰ লোৱাৰ পৰিৱৰ্তে আমাৰ মানুহৰ ইনকামটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব পাৰে, ধাৰ লৈ লৈ অসমখনৰ অৰ্থনৈতিক বুনিয়াদটো ভাঙি পেলোৱা এজন মুখ্যমন্ত্ৰী বিচৰা নাই। তৰুণ গগৈৰ নেতৃত্বত যেতিয়া চৰকাৰ আৰম্ভ হৈছিল, আপোনালোকৰ মনত আছে, তাৰ আগতো এনেকুৱা অৱস্থা আছিল, ধাৰ হৈছে, শিক্ষকক দৰমহা দিব পৰা নাছিল, অসমখনত অশান্তি আছিল। কিন্তু তৰুণ গগৈৰ যোগ্য নেতৃত্বৰ কাৰণে সেই কথাবিলাক কমি আহিছিল, ধাৰটো লাহে লাহে কমি আহিছিলে, কৰ্মচাৰীসকলে দৰমহা পোৱা আছিল। কিন্তু তেনে এক পৰিৱৰ্তনৰ দিশত গৌৰৱ গগৈৰ নেতৃত্বত আমি আগবাঢ়িছোঁ। অসমৰ ৰাইজে নিশ্চয় আমাক মৰম কৰিব, অসমৰ ৰাইজে নিশ্চয় গৌৰৱ গগৈক পৰৱৰ্তী মুখ্যমন্ত্ৰী বিচাৰিছে, আৰু তাৰ কাৰণে আমি একত্ৰিতভাৱে প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে নহয়, প্ৰতিগৰাকী অসমক ভাল পোৱা মানুহে, অসমৰ সমাজখনক ভাল পোৱা মানুহে, অসমৰ যি সাতম পুৰুষীয়া আমাৰ যি সম্প্ৰীতি সেইটো বিনষ্ট হোৱাটো নিবিচৰা মানুহে, যিবিলাকে সেইটো সম্প্ৰীতিটো বিনষ্ট হোৱাটো বিচৰা নাই, সেইসকল মানুহে আমি একত্ৰিতভাৱে কাম কৰিব লাগিব, আৰু একত্ৰিতভাৱে কাম কৰিবলৈ যে ৰাইজ আগবাঢ়ি